আমচু নেতা লোহিত হুছেইনৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত পুনৰ উত্তাল হৈ পৰিল গৰৈমাৰীৰ চক্ৰ বিষয়াৰ কাৰ্যালয়। আমচুৰ কামৰূপ জিলা কমিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে প্ৰায় অৰ্ধশতাধিক আমচু কৰ্মীয়ে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে গৰৈমাৰীৰ ৰাজ্য চক্ৰ বিষয়াৰ কাৰ্যালয়। কাৰ্যসূচীৰ অন্তত গৰৈমাৰীৰ ৰাজ্য চক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উল্লেখ্য যে যোৱা 16 নৱেম্বৰত গৰৈমাৰী টাউন ক্লাবৰ খেলপথাৰত ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ যুৱ মহোৎসৱত আমচু নেতা লোহিত হুছেইন হত্যাৰ বলি হৈছিল। তাৰে প্ৰতিবাদত আমচু সংগঠনে এলানি প্ৰতিবাদ সাব্যস্ত কৰি হত্যাকাৰীক ফাঁচীৰ দাবী তোলে। গ্রেপ্তার করক, আব্দুর রাজ্জাকক ফাঁসি দিয়ক, আব্দুর রাজ্জাকক ফাঁসি দিয়ক, আমসু জিন্দাবাদ, আমসু জিন্দাবাদ। আজি আমাৰ মানৱ শৃংখল কাৰ্যসূচী আছিলে। যোৱা 16 তাৰিখ গৰৈমাৰী ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ যুৱ মহোৎসৱত আমাৰ এজন ছাত্ৰ নেতা লোহিত হুছেইনক দুষ্কৃতিকাৰী দল এটাই হানি খুচি হত্যা কৰিছে। ইতিমধ্যে আমি অসমৰ পুলিচ প্ৰশাসনক বাৰম্বাৰ এটা কথা অনুৰোধ কৰিছোঁ, যিকেইজন ইয়াৰ লগত জড়িত হৈ আছে ঘটনাৰ লগত সেই আসামীখিনি কৰায়ত্ব কৰিব লাগে। ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ এজন আসামী চাৰেণ্ডাৰ কৰিছে, বাকী এজন আসামী কাৰোবাৰ নিৰ্দেশত পুলিচৰ হাতত গতাই দিয়া হৈছে, বাকী আসামী এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই। গতিকে সেই হিচাপত আমাৰ মাজত আমাৰ সভাপতি আহিছিলে ৰাজল কৰিম চৰকাৰ ডাঙৰীয়া, তেখেতেও এটা পুলিচ প্ৰশাসনক এটা সময়সীমা বান্ধি দিছিলে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে এতিয়ালৈকে কোনো ধৰণৰ আসামীক গ্ৰেপ্তাৰ কৰা হোৱা নাই। গতিকে আমি অসম পুলিচক এটা কথা বাৰম্বাৰ অনুৰোধ কৰি আছোঁ যে আপোনালোকে ন্যায়িক তদন্ত এটা দিব লাগে, জুডিচিয়েল ইনকুৱাৰী হ'ব লাগে আৰু ফাষ্ট ট্ৰেক কোৰ্টৰ বিচাৰ কৰি আসামীসকলক অতি সোনকালে শাস্তি প্ৰদান কৰিব লাগে। কিন্তু আমি যি পৰিৱেশ দেখা পাই আছোঁ, কিন্তু ইয়াত পুলিচৰ ওপৰত আমাৰ এটা সন্দেহৰ আঙুলি এতিয়া উঠুৱাবলৈ আমি বাধ্য হৈছোঁ যে ইমান দিন হৈ যোৱাৰ পিছত স্মাৰ্ট পুলিচে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা কৰিব নোৱাৰিলে। আমি সততে দেখিবলৈ পাওঁ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আসামে এটা ৰাতাৰাতিৰ ভিতৰত তেওঁলোকে গ্ৰেপ্তাৰ কৰিব পাৰে, ইনকাউণ্টাৰ কৰিব পাৰে। আমি ইনকাউণ্টাৰ কৰিব বিচৰা নাই, আমি বিচাৰিছোঁ ন্যায়িক তদন্ত এটা হ'ব লাগে, ইয়াৰ লগত কোন জড়িত হৈ আছে। ইতিমধ্যে আমি উত্থাপন কৰিছোঁ এই হত্যাকাণ্ডটো সাধাৰণ হত্যাকাণ্ড হৈ থকা নাই, এটা ৰাজনৈতিক হত্যাকাণ্ড। গতিকে ৰাজনৈতিক হত্যাকাণ্ড যদি জুডিচিয়েল ইনকুৱাৰী নহয় তেতিয়াহ'লে ইয়াৰ মাজত বহু আসামী হয়তো বাচি যোৱাৰ সম্ভাৱনা আছে। গতিকে আমি বাৰম্বাৰ এটা কথা অনুৰোধ কৰি আহিছোঁ, ইয়াতো জুডিচিয়েল ইনকুৱাৰী হ'ব লাগে। আজি আমাৰ কাৰ্যসূচীটো গোটেই অসমব্যাপী হৈছে। আমাৰ মাননীয় সভাপতি ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে গোটেই অসমত মানৱ শৃংখল কাৰ্যসূচী হৈছে। আজিও আমি শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি আছোঁ। ইয়াৰ পৰিৱৰ্তে ইয়াৰ পৰ্যায়ক্ৰমে আমাৰ আন্দোলনটো জংগী হ'ব বুলি সেইদিনা আমি স্পষ্টকৈ কৈ দিছোঁ। যদি ইয়াৰ পিছতো অসম পুলিচ তথা প্ৰশাসনে যদি এই ঘটনা সংক্ৰান্তত যদি গুৰুত্ব নিদিয়ে, ইতিমধ্যে আমাৰ সভাপতি এটা কথা স্পষ্টকৈ কৈ দিছে, কামৰূপ জিলাৰ পৰা আমি দিছপুৰলৈকে যাত্ৰা কৰিম। গতিকে অসম পুলিচে যদি ভাবিছে যে ছাত্ৰসকলে হয়তো আন্দোলন কৰি আছে বা ন্যায়ৰ কাৰণে আন্দোলন কৰি আছে, এই আন্দোলনটো যদি ভাবিছে ইয়াত সীমাবদ্ধ থাকিব, তেতিয়াহ'লে ভুল কৰা হ'ব। ইতিমধ্যে অসমব্যাপী আন্দোলন হৈ আছে, পৰ্যায়ক্ৰমে দিছপুৰলৈকে যাব, পৰ্যায়ক্ৰমে দিল্লীলৈকে যাব। আৰু ইতিমধ্যে আমাৰ এটা আলোচনা চলি আছে, আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এটা স্মাৰক পত্ৰ প্ৰেৰণ লগ কৰি আমি স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিম আৰু কথাখিনি বুজাই ক'ম যে এইটো ৰাজনৈতিক হত্যাকাণ্ড, ইয়াৰ লগত ৰৌবাৰ্লি জড়িত হৈ আছে। অতি সোনকালে এই ৰৌবাৰ্লিখিনি গ্ৰেপ্তাৰ কৰিব লাগে আৰু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে আসামীখিনিক উপযুক্ত শাস্তি দিব লাগে। সোণতলীৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।